গৰিমাবৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব Over the last few months there has been an attempt in Assam to disturb the peaceful situation out here and some fringe elements also tried to hijack it during taking advantage of Zubin Garg's death. আজি আমাৰ অসমত সমস্যা কি হৈছে অসমত ম্যাক্সিমাম আপোনালোকে জানে যিবিলাকে জুবিনৰ কাৰণে সোশ্যাল মিডিয়াত লিখি আছে তা দুটা গ্ৰুপ আছে এটা হল অনুৰাগী যোনে হসাকৈ জুবিনৰ ন্যায় বিচাৰে জুবিনৰ আত্মাৰ শান্তি বিচাৰে এটা হল অনুৰাগী আনটো গ্ৰুপ হৈছে যে এই খুজুগতে বিজেপি ঘৰুৱাব পাৰোনি যেনেকে পৰখিয়ে মই গৰিমা ঘৰত গৈছিলো মোক কৈছে যে দাদা আমাক পুৰা সিকুৱেন্সটো লাগে কোৰ পৰা কি হৈছিল সেইটো হল এটা জেনুইন কনসার্ন আন ফালে এটা পাৰ্টি থিয় হৈছে যে জুবিনৰ গান জীৱনত শুনাই নাই ম্যাক্সিমাম তেওঁলোকে বাংলাদেশৰ পৰা সিঙ্গাৰ আনে আৰু বাংলাদেশৰ সিঙ্গাৰে তাতে গান গায় এটা তেওঁলোকে আজি ৰাতিপুৱা মই এটা এগৰাকী এই ধৰণৰ মানুহে ৰাতিপুৱা এটা ফেসবুক দিছে যে এই খুজুগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো খুজুগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশন উঠাই দিব লাগে এওঁটো কেতিয়াও জুবিনৰ গান শুনা নাই কাৰণ ইছলাম ধৰ্মৰ নিয়মতে মৌলবীসকলে গান শুনিবই নোৱাৰে আপোনালোকে যদি তেওঁলোকে এন্টাৰটেইনমেন্টত যাব নোৱাৰে আপোনালোকে চাই লব যে ইছলামৰ নিয়ম হৈছে তেওঁলোকে গান বাজানা এবিলাকত যদি কোনবা ইয়াত ইছলাম ধৰ্ম কৰা সাংবাদিক আছে কব যে অন্তত মৌলবী সকলে এটো যাবই নোৱাৰে ৰাতিপুৱা চাই মই হাঁহি আছো আপুনি এতিয়া তেওঁৰ এইটো শুনিব লাষ্টত গৈ তেওঁ কৈছে যে এইটোৱে সুযোগ জালুকবাৰী সমষ্টিত হেৰি উঠাই দিব লাগে গৰিমা গাৰ্গক ইলেকশন উঠাব লাগে তো এইটো কি পৰ্যায়ত গৈছে আপোনালোকে এটা বুজি পাব পাৰে সেইকাৰণে মই ভাবো যে জুবিন ডিজাৰ্ভ বেষ্ট অফ দা ৰেসপেক্ট